হাজোৰ বঙালপাৰাত বানাক্ৰান্তৰ পানীত হাঁহ নচাৰ অৱস্থা। বিগত সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও বৰ্তমান ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে। কিন্তু বান পৰিস্থিতি উন্নত হলেও হাজোৰ বঙালপাৰাত বৰ্ণাঢ্যৰ বানে ধোৱা ঘৰখনি পূৰ্বৰ দৰে আতুম টোকাৰিকৈ ঠন ধৰি উঠা নাই। ঘৰখনি চকুৰ পলকতে থান-বান হৈ গৈছে। সেইসকল বৰ্ণাঢ্যক এসাঁজ পেট ভৰাই ভাত খুৱাবলৈ ওলাই আহিল স্বেচ্ছাসেৱী সংগঠন বিষ্ণু জ্যোতি জনকল্যাণ সমিতিৰ এটি সজাতি দল। নলবাৰী জিলাত প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন বিষ্ণু জ্যোতি জনকল্যাণ সমিতিৰ এটি সজাতি দলৰ নিজা প্ৰচেষ্টাত আচাৰ্য হস্ত ট্ৰাষ্টৰ সহযোগত এমুঠি অন্ন তৈয়াৰ কৰি প্ৰায় ৫ শতাধিক বানাক্ৰান্তক দুপৰীয়াৰ সাজৰ বাবে আপ্যায়ন কৰে, যাৰ বাবে অঞ্চলটোৰ ৰাইজে সংস্থাটিৰ পদক্ষেপক শলাগ লয় বুলি জানিবলৈ দিয়ে বিষ্ণু জ্যোতি জনকল্যাণ সমিতিৰ সম্পাদক পৰেশ ৰাজবংশী, সদস্য নিত্যৰঞ্জন দে, ৰক্তিম ৰঞ্জন কাশ্যপকে প্ৰমুখ কৰি প্ৰায় সংখ্যক লোকে। নমস্কাৰ, মোৰ নাম শ্ৰী পৰেশ ৰাজবংশী। আমাৰ নলবাৰী টাউনতে এটা অনুষ্ঠান আছে, বিষ্ণু জ্যোতি জনকল্যাণ সমিতি NGO অনুষ্ঠান। যোৱা প্ৰায় 25 বছৰ ধৰি আমি ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰি আহিছোঁ। আজিও এই বাঙালপাৰা গাঁৱত বানপীড়িত ৰাইজৰ মাজত আচাৰ্য হস্ত ট্ৰাষ্টৰ বিত্তীয় সহযোগত আমি তেওঁলোকক বিনামূলীয়াভাৱে এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোকে এটা সকাহ পায়। আপোনালোকে আহিছে যে তাৰে বাবে বহুত ধন্যবাদ। এইটো কৰিছে আমাৰ নলবাৰী বিষ্ণুজ্যোতি সংঘৰ জনকল্যাণ সমিতিৰ পৰা। ইয়াতে আমাক এই পানী দুৰ্ভিক্ষৰ কাৰণে আমাৰ ৰাইজক এসাঁজ দালি ভাত বা চব্জি ভাত খুৱাইছে, তাৰ বাবে আমি সিহঁতক ধন্যবাদ জনাইছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।